Welcome to Parnas Biology. Before starting, মই সবকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো লাইক কৰিবৰ কাৰণে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নাও লেটছ ষ্টাৰ্ট। সো আজি আমাৰ টপিক হৈছে ফিউজন। বাট ফিউজনটো বুজোৱাৰ আগতে মই ৰিপ্ৰডাকশ্যন প্ৰচেছটোৰ মেইন টাইপ দুটা বুজাই ল'ম। নাও আমি ৰিপ্ৰডাকশ্যনত চাইছিলোঁ কেনেকৈ সেই প্ৰচেছটোত DNA টো কপি হৈছিল আৰু DNA টো কপি হোৱাৰ লগতে চেল অৰ্গেনেলছখিনিও কপি হৈছিল, ৰাইট? আৰু কপি হৈ চেলবোৰ ছেপাৰেট হৈ গৈছে, ৰাইট? নাও এই কপি হোৱা প্ৰচেছটোৱে দুটা ধৰণৰ। এটা হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত এটা পেৰেণ্ট ইনভলভ হয়। যিহেতু এটা পেৰেণ্ট ইনভলভ হয়, এই এটা পেৰেণ্টৰ কমপ্লিট DNA টো কপি হয়, ৰাইট? এইটো পেৰেণ্টৰ কপিটো, চ' এই পুৰা DNA টো কপি হয় আৰু DNA টো কপি হোৱাৰ লগতে চেল অৰ্গেনেলছখিনি কপি হয় আৰু কপি হৈ এই চেলটো ছেপাৰেট হৈ যায় আৰু ছেপাৰেট হৈ দুটা নতুন চেল দিয়ে। এনেকৈ যেতিয়া চেল দুটা ছেপাৰেট হৈ দুটা নতুন চেল দিয়ে, আমি কওঁ যে দুটা নতুন চেল প্ৰডিউচ হৈছে, ৰাইট? আৰু এই দুটা নতুন চেলক আমি ডটাৰ চেলছ বুলি কওঁ। এই ডটাৰ চেলছে ফাৰ্ডাৰ মাল্টিপ্লাই হয়, বহুত নাম্বাৰছ হ'লে ডিভাইড হৈ যায় আৰু তাৰপাছত এটা কমপ্লিট নতুন অৰ্গেনিজম এটা প্ৰডিউচ কৰে, ৰাইট? চ' এইটো হৈছে ইয়াৰ প্ৰচেছ, বাট এটা পেৰেণ্ট ইনভলভ হয়। নাও দ্য ছেকেণ্ড টাইপটোত হৈছে ছেক্সুৱেল। নাও ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত দুটা পেৰেণ্ট ইনভলভ হয়, দুটা। যিহেতু দুটা পেৰেণ্ট ইনভলভ হয়, কোনো এটা পেৰেণ্টৰে কমপ্লিট DNA টো কপি নহয়। ইয়াত এটা ফাদাৰ ইনভলভ হয়, এটা মাদাৰ ইনভলভ হয়। ফাদাৰৰ পৰা হাফ DNA আহে, মাদাৰ পেৰেণ্টৰ পৰা হাফ DNA আহে। দুইটা হাফ DNA এই ৰিপ্ৰডিউচিং চেলটোত কম্বাইন হয় আৰু কম্বাইন হৈ এটা নতুন DNA কপি দিয়ে। এইটো ব্লু পৰ্চনটো ফাদাৰৰ, গ্ৰীণ পৰ্চন DNA টো মাদাৰৰ। দুইটা ইয়াত কম্বাইন হয়। কম্বাইন হোৱাৰ পাছত এই চেলটো ফাদাৰ মাল্টিপ্লাই হয়, মাল্টিপ্লাই হৈ এটা নতুন অৰ্গেনিজম দিয়ে। চ' ছেক্সুৱেলত দুটা পেৰেণ্ট ইনভলভ হয়। নাও প্লিজ ৰিকল যে মই ভিডিঅ' নম্বৰ 2 কৈছিলোঁ যে অকল ৰিপ্ৰডিউচিং চেলটোহে মাল্টিপ্লাই হয়। নাও এইটো মই এই কাৰণে কৈছিলোঁ চ' ডেট আজিৰ ভিডিঅ'টোত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু আগৰ ভিডিঅ'টোত ভেৰিয়েশ্যন বুজিবলৈ সহজ হৈ যাতে, সেইকাৰণে মই জেনেৰেলাইজ কৰি কৈছিলোঁ। বাট এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত দুইটা চেল ডটাৰ চেলছ মাল্টিপ্লাই হয়। চ' আই গেছ ক্লিয়াৰ? নাও এই এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হৈছে 5টা টাইপৰ। তাৰ এটা টাইপ হৈছে ফিউজন। ফিউজনত বেচিকেলি চেলটো ডিভাইড হয়। যদি দুটালৈ ডিভাইড হয় বাইনেৰী ফিউজন বুলি কয়। যদি দুটাতকৈ বেছি চেললৈ ডিভাইড হয় তাক মাল্টিপল ফিউজন বুলি কয়। চ' আমি ফাৰ্ষ্ট এক্সাম্পলটো চাওঁ বাইনেৰী ফিউজন, ৰাইট? মই এইখিনি ৰাব কৰি দিছোঁ। মই এইখিনি আকৌ পাছতকৈ বুজাম ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বুজালে, বাট ফিউজন বুজোৱাৰ আগতে অলপ জানিব লাগে যে এই ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো বেচিকেলি কি হয়, ৰাইট? নাও ফিউজন হৈছে দুটা ধৰণৰ। এটা হৈছে বাইনেৰী ফিউজন আৰু এটা হৈছে মাল্টিপল। চ' চবতছে প্ৰথমতে আমি বাইনেৰী ফিউজন চাম। নাও বাইনেৰী ফিউজনৰ এক্সাম্পল হৈছে এমিবা এক্সাম্পল। নাও এই এমিবাটো হৈছে এটা ইউনিচেলুলাৰ অৰ্গেনিজম, মানে এটা চেলৰে বনোৱা। চ' এইটো হৈছে এমিবাৰ এটা নিউক্লিয়াছ থাকিব, এটা চেলেৰে বনোৱা, ৰাইট? আৰু ই ইৰেগুলাৰ ইন শ্বেপ, ইৰেগুলাৰ। নাও যেতিয়া এমিবাটো মেচিয়ৰ হৈ যায় এই চেলটো ইলংগেট হ'ব, নিউক্লিয়াছটো ইলংগেট হ'ব, ৰাইট? দেন এই নিউক্লিয়াছটো ডিভাইড হ'ব ধৰিব। something like this, এনেকৈ ডিভাইড হ'ব ধৰিব, ৰাইট? তাৰ পাছত এই চাইটোপ্লাজমখিনিও ডিভাইড হ'ব ধৰিব।
সো নিউক্লিয়াছটো যোনডোখৰত ডিভাইড হ'ব সাইটোপ্লাজমটো সেই পইণ্টতে ডিভাইড হ'ব ধৰিব নাও এই নিউক্লিয়াছ আৰু এই সাইটোপ্লাজম দুইটা এই পইণ্টত ডিভাইড হ'ব আৰু ডিভাইড হৈ দুটা নতুন সেল প্ৰডিউস কৰিব যেটো এটো এটা সেল ৰাইট সো এইডোখৰ ডিভাইড হৈছে সো এইটো এটা পোৰ্শন এইটো এটা সেল এইডোখৰ ডিভাইড হৈছে এইটো পোৰ্শন আমি আঁকিম সো এইটো আমি দুটা সেল পাইছো আৰু দুটা সেল মানে দুটা এমিবা যেহেতু ইউনিসেলুলাৰ অৰ্গানিজম সো ইয়াত এই নিউক্লিয়াছ আৰু এই সাইটোপ্লাজমটো এই পইণ্টত ডিভাইড হৈছে ৰাইট সো এইটো এই ডাইৰেকশ্যনত ডিভাইড হৈছে ইন দিস ডাইৰেকশ্যন বাট এমিবাত যিকোনো ডাইৰেকশ্যনতে নিউক্লিয়াছ বা সাইটোপ্লাজমটো ডিভাইড হ'ব পাৰে যিকোনো এনেকেও ডিভাইড হ'ব পাৰে ডায়াগনেলি হৰাইজন্টেলিও ডিভাইড হ'ব পাৰে এনেকে ৰাইট নাও যদি হৰাইজন্টেলি ডিভাইড হ'লতে কেনেকে ডিভাইড হ'লতে এইটো মই এক্সাম্পল এটা দেখাইছো নিউক্লিয়াছটো এই ধৰণে ডিভাইড হ'লতে সাইটোপ্লাজমটো এনেকে নেৰো হ'লতে এনেকে ডিভাইড হ'লতে সো something like this এই নিউক্লিয়াছটো আৰু সাইটোপ্লাজমটো এনেকে ডিভাইড হ'লতে ৰাইট সো ইন এমিবা যিকোনো ডাইৰেকশ্যনতে নিউক্লিয়াছ আৰু সাইটোপ্লাজমটো ডিভাইড হ'ব পাৰে নাও বহুতৰ এটা কমন ডাউট ক্ৰিয়েট হয় ইয়াত যে বাইনেৰী ফিউজনত যেহেতু সেলটোহে অকল ডিভাইড হৈছে ইয়াক ৰিপ্ৰডাকশ্যন মেথড বুলি কেলে কয় না আনসাৰ ইজ বাইনেৰী হওক বা মাল্টিপল ফিউজনে হওক ই অকল ইউনিসেলুলাৰ অৰ্গানিজমতে হয় তাৰমানে ফিউজন অকল ইউনিসেলুলাৰ অৰ্গানিজমতে হয় এই মাল্টিসেলুলাৰ অৰ্গানিজমত নহয় আৰু ইউনিসেলুলাৰ অৰ্গানিজম হৈছে এটা সেলেৰে বনোৱা ওৱান সিংগল সেল সো যেতিয়া এই সিংগল সেলটো ডিভাইড হৈ যায় আমি দুটা নতুন সেল পাওঁ আৰু সেই নতুন সেলেই হৈছে নতুন অৰ্গানিজম আৰু ৰিপ্ৰডাকশ্যনৰ বেসিক ডেফিনেশ্যনটো হৈছে দ্য প্ৰডাকশ্যন অফ নিউ অৰ্গানিজম সো লজিকেলি সেই কাৰণে এই সেল ডিভিজনটোকে ৰিপ্ৰডাকশ্যন মেথড বুলি কয় প্লাস বাইনেৰী ফিউজন এণ্ড ৰেগুলাৰ মিটটিক ডিভিজন সেল ডিভিজনৰ মাজত বহুত ডিফাৰেন্সেস আছে সেইটো কাৰণে ইয়াক আন এটা নামেই দিয়া হৈছে ক্লিয়াৰ নাও এতিয়া আমি চাম লেশমেনিয়া এক্সাম্পল আণ্ডাৰ বাইনেৰী ফিউজন সো ইয়াত আকৌ নিউক্লিয়াছ আৰু সাইটোপ্লাজমটো এটা ডাইৰেকশ্যনতহে ডিভাইড হয় সেইটো আমি এতিয়া চাম ৰাইট নাও সেইটো সহজ বুজিবৰ কাৰণে মই এই বস্তুটো ৰাখি থম লেশমেনিয়া Now, Leishmania হৈছে এটা ইউনিসেলুলাৰ অৰ্গানিজম এটা সেলেৰে বনোৱা এটা নিউক্লিয়াছ থকা ইয়াৰ টপ পৰ্শনত এটা ষ্ট্ৰাকচাৰ আছে টেক্সট বুকত হুইপ লাইক ষ্ট্ৰাকচাৰ বুলি কোৱা আছে হুইপ যোনটোৰে মাৰে যে বাট এইটো এটা সেল অৰ্গেনেল হয় যাক ফ্লেজেলম বুলি কোৱা যায় সেইটো ক্লাছ 11 and 12 বা মেডিকেল এক্সপেৰিমেণ্টৰ ল'ৰা-ছোৱালীয়ে জানিলে ভাল নাও A. Leishmania. This is the example of Leishmania. Sorry. Leishmania. Now, yet a nucleus to the Leishmania to mature hole, nucleus to elongate hobo. আৰু এই হুইপ-লাইক ষ্ট্ৰাকচাৰটো কপি হ'ব ৰাইট এণ্ড দেন এগেইন নিউক্লিয়াছটো ডিভাইড হ'ব ধৰিব সো ইয়াত নিউক্লিয়াছটো এনেকে ডিভাইড হয় ৰাইট আৰু সাইটোপ্লাজমটো এনেকে ডিভাইড হয় অলপ ভিতৰলৈ সোমাই যায় এই পোৰ্শনটো এণ্ড দেন এই ডাইৰেকশ্যনত এতিয়া লেশমেনিয়াটো ডিভাইড হৈ যাব সো ডিভাইড হৈ আমি দুটা নতুন অৰ্গানিজম পাম বা নতুন সেল পাম
right? Right? Now, ইয়াত নিউক্লিয়াছ আৰু সাইটোপ্লাজম এটা ডাইৰেকশ্যনত ডিভাইড হৈছে ক্লিয়াৰ নাও ই এই ডাইৰেকশ্যনত বা বেলেগ এটা ডাইৰেকশ্যনত এনেকৈ কেতিয়াও ডিভাইড হ'ব নোৱাৰে আৰু এনেকৈও ডিভাইড হ'ব নোৱাৰে ই অকল এনেকৈহে লংগিটিউডেলি ডিভাইড হ'ব পাৰে বিকজ যদি ই এনিবাৰটোৰ নিচিনাকৈ এনেকৈ ডিভাইড হ'লহেঁতেন জাষ্ট লাইক দিছ এনেকৈ ডিভাইড হ'লহেঁতেন তেতিয়া এই চেল অৰ্গেনেলটো এইফালে এই বটম পৰ্চনটোত নাপালোঁ হয় ৰাইট যদি এনেকৈ ডিভাইড হ'লহেঁতেন আমি বটম পৰ্চনটোত এই চেল অৰ্গেনেলটো কপি নহ'ল হয় সেইটো কাৰণে ই অকল এটা ডাইৰেকশ্যনতহে ডিভাইড হয় ৰাইট আৰু এই লেছমিনিয়া হৈছে এটা পেৰাচাইট ই হোষ্ট অৰ্গেনিজমত এটা ডিজিজ প্ৰডিউচ কৰে যাৰ নাম হৈছে কালা আজাৰ ৰাইট এইটো পৰীক্ষাত আহিব পাৰে অবজেক্টিভ কুৱেশ্যন চ' ইমানখিনি ক্লিয়াৰ নাও আমি ফিউজনৰ এতিয়া আমি বাইনেৰী ফিউজনহে এক্সাম্পল চালোঁ এটা এমিবা যোনটো বহুত ডাইৰেকশ্যনত ডিভাইড হয় আৰু এটা লেছমিনিয়া যোনটো এটা ছিংগল ডাইৰেকশ্যনত ডিভাইড হয় নাও আমি চাম মাল্টিপল ফিউজন যোনটো নেক্সট টাইপ অফ ফিউজন হয় ৰাইট চ' মই এইখিনি ৰাব কৰি দিছোঁ very simple multiple fusioner example hoise plasmodium example hoise plasmodium etu eta unicellular organism right yar eta nucleus thakibo right Now, plasmodium যেতিয়া mature হৈ যাব সেটা যেতিয়া mature হৈ যাব তেতিয়া এই নিউক্লিয়াছটো ডিভাইড হ'ব ডিভাইড হৈ বহুত নিউক্লিয়াই প্ৰডিউস কৰিব after that প্ৰত্যেকটো নিউক্লিয়াছকে অলপ সাইটোপ্লাজম আৰু এটা মেমব্ৰেনে সাৰাউণ্ড কৰিব ধৰিব like this, right? Now, after some time, a parent cell, जो main single cell, जो nucleus और cytoplasm और membrane को घुमाए ऐसे है तो rupture हो जाए, rupture हो ए भीतर थका प्रत्येक तो daughter cell release कर दियो, right? आरो प्रत्येक तो daughter cell आता organism में develop hobo ba hoy so এইটোৱে হৈছে মাল্টিপল ফিউজন আমি এটা সেলৰ পৰা ঢেৰ সেল পালো আমি লেছমিনিয়া আৰু এমিবা অকল দুটা হে সেল পাই আছিলো সেইকাৰণে তাক বাইনেৰী মানে দুটা বাইনেৰী ফিউজন বুলি কয় আৰু ইয়াক মাল্টিপল ফিউজন বুলি কয় এগেইন প্লাজমোডিয়া ইজ অলসো আ পেৰাসাইট ইউ এটা পেৰাসাইট ই মেলেৰিয়া ডিজিজটো কজ কৰে মেলেৰিয়া এই ডিজিজটো কজ কৰে ই অবজেক্টিভ টাইপ কোৱেশ্যনত আহিব পাৰে সো আজি আমি চালো কেনেকৈ ৰিপ্ৰডাকশ্যনটো মেইনলি দুটালে ডিভাইডেড এ সেক্সুৱেল এণ্ড সেক্সুৱেল এ সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো হৈছে পাঁচটা ধৰণৰ তাৰ এটা টাইপ হৈছে ফিউজন এণ্ড আণ্ডাৰ ফিউজন এগেইন আমি দুটা টাইপলৈ ডিভাইড হৈছে বাইনেৰী ফিউজন এণ্ড মাল্টিপল ফিউজন বাইনেৰী ফিউজনত আমি এমিবা আৰু লেছমিনিয়াৰ এক্সাম্পল চালো আৰু মাল্টিপল ফিউজনত আমি প্লাজমোডিয়ামৰ এক্সাম্পল চালো So before leaving, মই সবকে ৰিকুৱেষ্ট কৰিছো মোৰ ভিডিঅ'টো লাইক কৰিবৰ কাৰণে আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ